গুড মৰ্নিং ষ্টুডেণ্ট। আজি আমি তোমালোকলৈ যুগুত কৰি উলিয়াইছোঁ জাতীয় বিদ্যালয়ৰ ৬ষ্ঠ শ্ৰেণীৰ নতুন গণিতৰ পাঠ। নতুন গণিতৰ পাঠৰ আমি প্ৰথম অধ্যায়টো আৰম্ভ কৰিম। প্ৰথম অধ্যায়টো হ'ল সংখ্যা। ইয়াত আমি পাম আন্তৰ্জাতিক পৰ্যায়ৰ যিখন তালিকা আছে, যিখন আন্তৰ্জাতিক পদ্ধতিৰ যিখন তালিকা আছে, সেই মৰ্মে সেই কথাবোৰ আমি ইয়াত পঢ়িব পাম। আমি পাঠটোলৈ আগবাঢ়ো। আজি মই তোমালোকলৈ লৈ আহিছোঁ জাতীয় বিদ্যালয়ৰ ৬ষ্ঠমান শ্ৰেণীৰ নতুন গণিতৰ প্ৰথম পাঠটো। আমাৰ প্ৰথম পাঠটো দিছে সংখ্যা। এতিয়া আমি অনুশীলনলৈ আহোঁ। অনুশীলনী ১ৰ এ। তোমালোকে বহী কলম উলিয়াই লোৱা, কিতাপখন আগত ৰাখিবা আৰু চোৱা তোমালোকে এটা কথা মনত ৰাখিবা, ভাৰতীয় পদ্ধতিত সংখ্যাৰ জ্ঞান। ভাৰতীয় পদ্ধতিত সংখ্যাৰ জ্ঞান মানে কোনবিলাক কথা কৈছোঁ মই। আমি আগতে পাই আহিছোঁ যে আমি ভাৰতীয় পৰ্যায়ৰ তালিকাৰ মতে আমি সংখ্যা গণনা কেনেদৰে কৰোঁ, একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত, কোটি, এনেধৰণে আমি কি কৰোঁ, সংখ্যাবোৰ আমি পঢ়োঁ, হয়নে? ঠিক আছে। তোমালোকে জানা আগৰ ক্লাছত পাই আহিছা যে সংখ্যাবোৰত কেনেদৰে কমা বঢ়াব লাগে। ভাৰতীয় তালিকাৰ মতে আমি কি কৰিব লাগে, সংখ্যাবোৰ হাজাৰ, লাখ আৰু কোটিত কমা বহুৱাব লাগে। ঠিক তেনেধৰণে এইটো পাঠতো তোমালোকক দিছে যে প্ৰথমতে কি কৈছে, সংখ্যাবোৰ আখৰে লিখা। তাৰ পাছত কি আছে, আখৰবোৰ বা ভাৰতীয় পদ্ধতিৰ তলৰ সংখ্যাবোৰ অংকেৰে লিখা। আখৰেদি লিখা থাকিব, তোমালোক কি কৰিব, অংকেৰে লিখিব দিব। তাৰপাছত কি ক'ব যে কমা বহুওৱা, এই তিনিটা একেলগে সংলগ্ন হৈ আছে। সেয়েহে মই তোমালোকক এটা উদাহৰণ বা দুটা উদাহৰণৰ জৰিয়তে দেখুৱাই দিছোঁ। চাবা তোমালোকে, এইটো এটা অংক দিছে। ইয়াত আমি ভাৰতীয় পদ্ধতিৰ মতে কি বহুৱাম, ক'ত বহুৱাম। প্ৰথমতে বহুৱাম আমি হাজাৰত বহুৱাম, লাখত বহুৱাম আৰু ক'ত বহুৱাম, কোটিত বহুৱাম। এতিয়া চোৱা গণা, একক, দশক, শতক, হাজাৰত বহুৱালোঁ, অযুত, লাখ, নিযুত, কোটি। ক'ত কমা বহুৱাব লাগে, হাজাৰত বহুৱাব লাগে, লাখত বহুৱাব লাগে আৰু কোটিত বহুৱাব লাগে। আমি ভাৰতীয় পদ্ধতিৰ মতে কৈ আছোঁ। এতিয়া চোৱা, একক, দশক, শতক, হাজাৰ বহুৱালোঁ, অযুত, লাখত বহুৱালোঁ, নিযুত, কোটিত বহুৱালোঁ। এইটো এতিয়া কি কৰিব লাগিব, আখৰে লিখিব লাগে। আমি যেনেদৰে মাতিলোঁ ঠিক তেনেদৰে আমি আখৰে লিখিব লাগিব। ইয়াত কি বুলি মাতি আমি, 2 কোটি 3 × 4 = 34 লাখ 10,215, হয়নে? এতিয়া চোৱা আখৰে আমি এইটো লিখিম, 2 কোটি 34 লাখ। এতিয়া চোৱা, 2 কোটি 34 লাখ 10,215 হৈ গ'ল। এতিয়া চোৱা, ইয়াত আমি কি পালোঁ, তিনিটা পালোঁ। প্ৰথমটো হ'ল কি, কমা বহুৱা। তাৰপাছত সংখ্যাবোৰ মাতি চালোঁ, তাৰপিছত কি কৰিলোঁ, আমি সংখ্যাবোৰ আখৰেৰে লিখিলোঁ। প্ৰথমতে আমি ক'ত বহুৱাব লাগিব, মই কৈছোঁ আগতে তোমালোকক যে হাজাৰত বহুৱাব লাগিব আমি কমা, লাখত বহুৱাব লাগিব আৰু কিহত বহুৱাব লাগিব, কোটিত বহুৱাব লাগিব। আমি বহুৱালোঁ, চোৱা, একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত, কোটিত বহুৱালোঁ। তাৰপিছত আমি আখৰে লিখিলোঁ, 2 কোটি 34 লাখ 10,215। একেবাৰে সহজ হয়। এতিয়া তোমালোকক মই আকৌ এইটোতে আৰু এটা দেখুৱাই দিছোঁ। চাবা যে তোমালোকক এইবাৰ এইটো দিয়া নাই, অকল আখৰে দিছে, তোমালোকক সংখ্যাৰে লিখিব দিছে। এই ক্ষেত্ৰত আমাৰ কি হয়, পৰীক্ষাত বা ক্লাছৰ টাইমত বহুতৰে ভুল হৈ যায়। কিয় ভুল হৈ যায়, সেইটো নহ'বৰ কাৰণে মই তোমালোকক এটা একেবাৰে ইজি উপায় দি আছোঁ, সেইটো তোমালোকে ফ'ল' কৰিবা। যে দিয়া আছে, প্ৰথমতে 2 কোটি দিয়া আছে। প্ৰথমতে তোমালোকে কি লিখিবা, 2 কোটিটো লিখি ল'বা। একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত, এইটো হ'ল 2 কোটি হৈ গ'ল। তাৰপিছত লিখা আছে 34 লাখ লাখত, একক, দশক, শতক, হাজাৰ, অযুত, লাখ পামিবা, সেইকাৰণে ইয়াত কি লিখিম, 34 লাখ লিখিম। হ'ল। তাৰপাছত আছে কি, 10,000। আমি হাজাৰলৈ আহিম, একক, দশক, শতক, হাজাৰ, ইয়াত লিখিম আমি 10,000। একক, দশক, শতক, হাজাৰ, অযুত, লাখ, 34 লাখ 10,000। তাৰপিছত কিমান লিখিম, 215। এইকেইটা যোগ কৰি দিয়া। কেতিয়াও ভুল নহয় তোমালোকৰ। এনেকুৱা ধৰণৰ যদি কৰা তেতিয়াহ'লে তোমালোকৰ ভুল হোৱাৰ চান্স একেবাৰে কমি যাব।
এইটো ইয়াত লিখি দিম 2,34,10,200 এটা অংকতে আমি কি কি কৰিলোঁ তিনিটা কৰিলোঁ প্ৰথমতে কমা বহুৱালোঁ তাৰপিছত সেই কমা বহুৱা অংকটো কিহত কৰিলোঁ আখৰেৰে কৰিলোঁ তাৰপিছত আখৰেৰে নিয়া অংকটো আমি কি কৰিলোঁ সংখ্যাত লিখিলোঁ আখৰেদি দিয়াৰ পিছত তোমালোকে যদি সংখ্যাত লিখিব লগা হয় এইটো নিয়ম একেবাৰে ফলো কৰিব নাপাহৰিবা এইটো নিয়মত তোমালোকৰ ফুল হোৱাৰ চান্স একেবাৰে কমি যায় 1 2 3 সেই তিনিটা আমি এটা অংকৰ জৰিয়তে শিকিলোঁ এতিয়া চোৱা 4 নম্বৰটোত কি দিছে যে 6 7 3 2 5 7 4 9 সংখ্যাটোৰ ক্ষেত্ৰত 1 নম্বৰ কি দিছে হাত দুটাৰ স্থান মানৰ পাৰ্থক্য উলিওৱা স্থান আৰু মানৰ পাৰ্থক্য উলিয়াব লাগিলে কি কৰিব লাগে তোমালোকে চোৱা সমাধান ইয়াত হাতৰ মান চোৱা হাতৰ মান কিমান আছে চোৱা একক দশক শতক প্ৰথমটো আছে শতকত হাজাৰ অযুত লাখ এটা আছে নিযুতত আছে এইটো আমি লিখি লম হাতৰ স্থান এটা আছে 7 লাখ একক দশক শতক হাজাৰ অযুত লাখ নিযুত লাখ নহয় নিযুত 7 নিযুত 7 নিযুতটো আমি কেনেকৈ লিখিব পাৰিম 7 একক দশক শতক হাজাৰ অযুত লাখ নিযুত আন এটা কিমান আছে হাতৰ স্থান 7 শতক এইটো আমি কেনেকৈ লিখিব পাৰিম 700 এতিয়া চোৱা এই দুটা আমাৰ কি কৰিব দিছে পাৰ্থক্য উলিয়াব দিছে 1 নম্বৰটোত কি কৈছে হাতৰ পাৰ্থক্য উলিয়াব লাগিলে আমি কি কৰিব লাগে এই দুটোৰ পৰা ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰি দিব লাগে আমি আগতে পাই এতিয়া কি কৰিম আমি ইয়াৰ পাৰ্থক্য উলিয়াম চাবা 7 লিখা এটা আছে 1 2 3 4 5 6 1 2 3 4 5 6 তাৰপিছত কি আছে এইটো পাৰ্থক্য উলিয়াব লাগে আমি কি কৰিব লাগিব সৰুটো বিয়োগ কৰি দিলে কিমান হ'ব 0 0 ইয়াত 3 9 9 9 6 একক দশক শতক হাজাৰ অযুত লাখ নিযুত লাখ হাজাৰ কিমান হ'ব এতিয়া 69,99,300 উত্তৰ হ'ল এতিয়া 2 নম্বৰটো চোৱা কি হ'ব এতিয়া 2 নম্বৰটো দিছে তোমাক যে 2ৰ নিজা মান আৰু স্থান মানৰ পাৰ্থক্য উলিওৱা 2ৰ নিজা মান কি হ'ব 2ৰ নিজা মান কি হ'ব 2 হ'ব আৰু 2ৰ স্থান মান হ'ব কিমান 2 অযুত একক দশক শতক হাজাৰ অযুত 2 অযুত আমি এটো কি লিখি দিছো সংখ্যা লিখি দিছো 2 একক দশক শতক হাজাৰ অযুত এতিয়া কি কৈছে যে ইয়াৰ পাৰ্থক্য উলিয়াব লাগিলে আমি কি কৰিব লাগিব পাৰ্থক্য উলিয়াব লাগিলে আমি কৰিব লাগিব বিয়োগ হয়নে আমি এতিয়া বিয়োগ কৰিম পাৰ্থক্য বুলি লিখা একক দশক শতক হাজাৰ অযুত আৰু কি কৰিম তাৰ পৰা 2টো আমি বিয়োগ কৰি দিম কিমান পাম ইয়াত 0 বাৰ 2000 ভাগ কৰিলো 10 হ'ল 10 হ'ল 2 গ'ল 8 ইয়াত থাকিব কিমান 9 9 9 1 একক দশক শতক 19,998 হয়নে বুজি পালা পাৰ্থক্য উলিয়াব দিলে আমি কি কৰিব লাগে বিয়োগ কৰিব লাগে আৰু এইটোত কৈছিল যে আমাক 2ৰ নিজা মান কি হ'ব 2ৰ নিজা মান হ'ব 2 আৰু 2ৰ স্থান মান হ'ব 2 অযুত ইয়াত অযুতত আছে সেইকাৰণে 2ৰ মান হ'ব স্থান মান হ'ব 2 অযুত এতিয়া ইয়াৰ পাৰ্থক্য উলিয়াব দিছে সেইকাৰণে আমি পাৰ্থক্য উলিয়ালো ক্লিয়াৰ হ'ল এইবাৰ ইয়াত সুধিছে যে কোনটো সংখ্যাৰ কোনটো অংকৰ নিজা মান আৰু স্থান মান একে হ'ব কোনটো সংখ্যাৰ নিজা মান আৰু স্থান মান একে হ'ব চোৱা এইটোৰ স্থান কি হ'ব 9 বা নিজা মানটো হ'ব 9 আৰু ইয়াৰ স্থান মানো কি হ'ব 9 হ'ব সেইকাৰণে ইয়াত আমি উত্তৰত কি লিখিব লাগিব যে 9 সংখ্যাটোৰ নিজা মান আৰু স্থান মানৰ পাৰ্থক্য বা স্থান মান একে হ'ব বুলি আমি লিখিব লাগিব ইয়াত অকল আমি কোনটো কৰিলো 2ৰ কৰিলো আৰু 7ৰ কৰিলো যদি তোমালোকক কয় যে কি 3ৰ কিমান হ'ব 3ৰ নিজা মান আৰু স্থান মানৰ পাৰ্থক্য 3ৰ নিজা মান কিমান 3ৰ নিজা মানটো কিমান হ'ব 3 হ'ব সেইটো নিজা বস্তু বেলেগৰ নহয় হয়নে আৰু স্থান মান কিমান হ'ব চোৱা স্থান মান একক দশক শতক হাজাৰ অযুত লাখ 3 কি হ'ব লাখ একক দশক শতক হাজাৰ অযুত লাখ ইয়াৰ পাৰ্থক্য যদি উলিয়াব দিয়ে কি কৰিব লাগিব এইটোৰ পৰা এইটো বিয়োগ কৰিব লাগিব এনেদৰে যিকোনো সংখ্যা দিলে তোমালোকে কি কৰিব পাৰিবা এই কনচেপ্টটোৰ দ্বাৰা তোমালোকে অংকটো কৰিব পাৰিবা ভালদৰে মনোযোগ দিবা নেক্সট লৈ আহো আমি এইবাৰ 5 নম্বৰটো আমাক সুধিছে যদি এটা সংখ্যাত এটা অংক এবাৰহে ব্যৱহাৰ কৰিব পাৰি
মানে চোৱা ইয়াত যি তিনিটা সংখ্যা দিছে সেইটোক যদি আমি এবাৰহে মাত্ৰ ব্যৱহাৰ কৰিব পাৰোঁ তেন্তে কি কৈছে 2 3 6 অংক তিনিটাৰ সহায়ত গঠন কৰিব পৰা তিনিটা অংক বিশিষ্ট সংখ্যা আটাইবোৰ লিখা 2 3 আৰু 6 লগ কৰি আমি লিখিব পৰা আটাইকেইটা সংখ্যা আমাক লিখিব দিছে আমি লিখিবলৈ চেষ্টা কৰোঁ আহা সমাধান দিবা সমাধান আটাইবোৰ সংখ্যা লিখিব লগা হলে প্ৰথমতে লিখা 2 3 6 2 6 3 দুই কাম হৈ গল এতিয়া 3 ৰে আহা 3 কি কৰিব 3 2 6 3 6 2 হয়নে ৰিপিট কৰিব নোৱাৰো আমি এটা সংখ্যা দুবাৰ হয়নে এতিয়া চোৱা 6 ৰে চোৱা 6 2 3 6 3 2 চোৱা ৰিপিট হৈছে নেকি কোনোবাটা সংখ্যা হোৱা নাই এইকেইটাই হ'ল সেই সংখ্যা তিনিটা হ'ব এবাৰ চাবা তোমালোকে 6 এক নম্বৰটো কি দিছে চাৰিটা অংক বিশিষ্ট এটা সংখ্যাৰ দশকৰ স্থানৰ অংকটো 3 আমাক চাৰিটা সংখ্যা ধৰি ল'ব দিছে আমি কি ধৰি আমি গম নাপাওঁ সেইকাৰণে আমি কি ধৰিম ইয়াত 6 1 2 3 4 চাৰিটা আমি শূন্য ধৰি ল'লো ইয়াত প্ৰথম ক্ৰসটো কি কৈছে চোৱা যে এটা সংখ্যাৰ দশকৰ স্থানৰ অংকটো 3 একক দশকৰ স্থানৰ অংকটো কিমান বুলি কৈছে 3 বুলি কৈছে হয়নে মনোযোগ দিবা তাৰপিছত কি কৈছে হাজাৰৰ স্থানৰ অংকটো দশকৰ স্থানৰ অংকটোৰ সমান হাজাৰৰ স্থানৰ অংক এটো দশকৰ স্থানৰ অংকটোৰ সমান বুলি কৈছে দশকৰ স্থানত কি আছে 3 আছে হেতু কি হৈছে সমান বুলি কৈছে ঠিক আছে তাৰ পাছত চাবা এককৰ স্থানৰ অংকটো দশকৰ স্থানৰ অংকটোৰ দুগুণ এককৰ যিটো এককৰ স্থান হ'ব হেতু দশকৰ স্থানৰ দুগুণ হ'ব 3 দুগুণ কৰিলে কিমান হ'ব 3 দুগুণ 6 হ'ব হয়নে দশকৰ স্থানৰ অংকটোৰ দুগুণ হ'ল নেক্সট কি কৈছে চাবা শতকৰ স্থানৰ অংকটোৰ নিজা মান আৰু স্থান একে শতকৰ স্থানৰ নিজা মান আৰু স্থান একে হ'ব লাগিলে কি কৰিব লাগিব আমাৰ ইয়াত শূন্য লিখি দিব লাগিব হয়নে এতিয়া চোৱা আমি কি পালো প্ৰথমতে চোৱা যে আমাক এটা যিকোনো এটা সংখ্যা ধৰিব দিছে সংখ্যাটো ধৰিলো তাৰ পিছত আমাক প্ৰথম ক্ৰসটো কি দিছিল প্ৰথম ইয়াত কি দিছে যে কি কৈছে যে কি দশকৰ স্থানৰ অংকটো 3 দশকৰ স্থানৰ অংকটো 3 হ'ব লাগিলে এক ধৰা একক দশক শতক হাজাৰ দশকৰ স্থানৰ অংকটো কিমান কৈছে আমাক 3 বুলি কৈছে মানে আৰু এবাৰ বুজাই দিছো মই তোমালোকে চাই লবা তাৰ পিছত কি কৈছে হাজাৰৰ স্থানৰ অংকটো দশকৰ স্থানৰ সমান হাজাৰৰ স্থানৰ অংকটো কিমান কৈছে দশকৰ স্থানৰ সমান হৈছে দশকৰ স্থানত কিমান আছে 3 আছে সমান হ'ব লাগিলে 3 হ'ব তাৰ পিছত কি কৈছে এককৰ স্থানৰ অংকটো দশকৰ স্থানৰ অংকটো দুগুণ দশকৰ স্থানৰ দুগুণ হ'ব লাগিব এককৰ স্থানৰ অংকটো হয়নে 6 তাৰ পিছত আমাক কৈছে যে কি শতকৰ স্থানৰ অংকটো নিজা মান আৰু স্থান একে নিজা মান আৰু স্থান একে বুলি কৈছে হে কি লিখিলো ইয়াত আমি 0 লিখি দিলো আমি উত্তৰটো পাই নিৰ্ণয় উত্তৰ কিমান হ'ব 3036 হল বুজি পালা এতিয়া চাবা তোমালোকে 6 2 নম্বৰটো কি দিছে তিনিটা অংক বিশিষ্ট এটা সংখ্যাৰ এককৰ স্থানৰ অংকটো দশকৰ স্থানৰ অংকটোৰ দুগুণ চাবা আৰু দশকৰ স্থানৰ অংকটো শতকৰ স্থানৰ দুগুণ এনেকুৱা সংখ্যা কিমানটা থাকিব পাৰে আৰু কি কি সুধিছে এইটো কৈছে যে কি দশক আৰু যদি দশকৰ সংখ্যাটোৰ লগত যদি আমি 2 পূৰণ কৰি দিওঁ তেতিয়া আমি কি পাম এককৰ অংকটো পাম আৰু তাৰ মানে দশকত যদি আমি দিওঁ 5 তেহলি শতকৰটো কি হ'ব দুগুণ হ'ব ইয়াৰ কিমান হ'ব 10 হয়নে আৰু যদি শতকৰ অংকটোৰ দুগুণ শতকৰ অংকটোত যদি আমি 2 লিখি দিওঁ তাৰে দুগুণ হ'ব কি দশকৰ সংখ্যাটো এতিয়া আমি প্ৰথমতে উলাম যে কি শতকৰ অংকটো কি হ'ব পাৰে হয়নে ধৰা শতকৰ অংকটো শূন্য ধৰিলেতো সব শূন্য হৈ যাব 1 ধৰি লোৱা যে 1 ধৰিলো 1ৰ দুগুণ কৰিলো আমি কি পালো 2 শতকৰ আমি কি ধৰিলো 1 ধৰিলো আৰু শতকৰ অংকটোৰ লগত কি কৰিব লাগিব দুগুণ কৈছে দুগুণ কোৱাৰ বাবে আমি কি কৰিলো 2 পূৰণ কৰিলো ইয়াত দশকৰ সংখ্যাটো পাই গলো আমি কি 2 হল এটা হল এতিয়া চোৱা দশকৰ অংকটোৰ দুগুণ হ'ব এককৰ অংকটো 2 দুগুণ কিমান হ'ব 2 পূৰণ 2 কিমান হ'ব 4 হয়নে চোৱা তে শতকত কি হ'ব 1 এটাকে অংকটো কিমান হ'ব এটাকে সংখ্যাটো কিমান হ'ব 1 2 4 এটা আমি পালো
এতিয়া আৰু চোৱা তোমালোকে নেক্সট আৰু এটা মই কৈ দিছোঁ যে কি কৰা ইয়াত 2 বহুৱা শতকত 2 বহুৱা শতকৰ 2 গুণ হ'ব দহক 2 গুণ কিমান 2 2 গুণ 4 আৰু দহকৰ 2 গুণ 4 2 গুণ 8 হয়নে চোৱা কনসেপ্টটো অলপমান যে কি হ'ল দহকৰ স্থানৰ 2 গুণ কৰিলে আমি পাম এককৰ অংকটো আৰু শতকৰ স্থানৰ 2 গুণ কৰিলে আমি পাম দহকৰ অংকটো সেয়ে তোমালোকে মনোযোগেৰে চাবা আৰু অংকবিলাক নতুনকৈ কৰিবা ঠিক আছে এতিয়া তোমালোকে চোৱা 1 ৰ বি তোমালোকক কি কৈছে যে আন্তৰ্জাতিক পদ্ধতিৰ যিখন তালিকা আছে সেইখনৰ লগত 1 ৰ বি লেসনটো ওতঃপ্ৰোতভাৱে সম্পৰ্ক আছে তোমালোকে চোৱা লেসন 1 ৰ বি অনুশীলনী 1 ৰ বি আমি এখন তালিকা লিখিছো যিখন তালিকা হল আন্তৰ্জাতিক তালিকা এইখন তালিকা হল আন্তৰ্জাতিক তালিকা আৰু এখন তালিকা থাকে ভাৰতীয় তালিকা আন্তৰ্জাতিক তালিকাত কি কি থাকে চোৱা প্ৰথম ঘৰত একক হাজাৰ মিলিয়ন বিলিয়ন এককৰ ঘৰত তিনিটা থাকিব একক দশক শতক হাজাৰৰ ঘৰত তিনিটা হাজাৰ দহ হাজাৰ এশ হাজাৰ মিলিয়নৰ ঘৰত তিনিটা মিলিয়ন 10 মিলিয়ন আৰু 100 মিলিয়ন তাৰ পিছত বিলিয়নত থাকিব বিলিয়ন 10 বিলিয়ন আৰু 100 বিলিয়ন মানে কি হল এককত তিনিটা হাজাৰত তিনিটা মিলিয়নত তিনিটা আৰু বিলিয়নত তিনিটা এটা সংখ্যা দিয়া আছে এই সংখ্যাটো আমি কিহত বহুৱাব লাগিব এই সংখ্যা তালিকাখনত বহুৱাব লাগিব কেনে ধৰণে বহুৱাব লাগিব চাবা এককৰ পৰা লিখি আহা এককত আছে 0 তাৰ পিছত দহকত 9 শতকত 8 হাজাৰত 7 তাৰ পিছত 10000ত 6 100,000ত 0 তাৰ পিছত 5 4 0 3 2 1 হয়নে এইটো আমি হল বহুৱাৰ নিয়মটো শিকিলো এতিয়া চোৱা আন্তৰ্জাতিক পদ্ধতিত আমি তিনিটা কথা মনোযোগেৰে চাব লাগিব প্ৰথমটো হল ইয়াত আমি একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি ইয়াৰ বাহিৰেও আমি কি পাওঁ মিলিয়ন আৰু বিলিয়ন পাওঁ তাৰ পিছত চোৱা ইয়াত এককৰ ঘৰত তিনিটা আছে একক দশক শতক হয়নে হাজাৰৰ ঘৰত তিনিটা আছে হাজাৰ 10000 আৰু 100,000 তাৰ পিছত মিলিয়নত চোৱা মিলিয়নত তিনিটা আছে মিলিয়ন 10 মিলিয়ন আৰু 100 মিলিয়ন তাৰ পিছত চোৱা বিলিয়নত আছে তিনিটা বিলিয়ন 10 বিলিয়ন আৰু 100 বিলিয়ন হয়নে এনে ধৰণে তিনিটাকৈ থাকে এতিয়া চোৱা ইয়াক মাতিব কেনেকৈ লাগিব যেটো এই বিলিয়নৰ ঘৰত আছে এই বিলিয়ন তিনিটা এই তিনিটা শব্দ এই তিনিটা সংখ্যাক একেলগে মাতিব লাগিব মিলিয়নৰ ঘৰত থকা তিনিটা সংখ্যাক একেলগে মাতিব লাগিব হাজাৰৰ ঘৰত থকা তিনিটা সংখ্যাক একেলগে মাতিব লাগিব আৰু এককৰ ঘৰত থকা তিনিটা একেলগে মাতিব লাগিব চোৱা এটো চোৱা 1 2 3 লগ হৈ গলে কি হৈ আছে 123 কি বুলি মাতিম বিলিয়ন 123 কি বুলি মাতিম 123 বিলিয়ন তাৰ পিছত চোৱা 45 কি বুলি মাতিম এটো মিলিয়ন হাজাৰত চোৱা 6 দহা 67 হৈ আছে হেতু কি বুলি মাতিম 66000 আৰু এককৰ ঘৰত আছে 98 কি বুলি মাতিলো 123 বিলিয়ন 45 মিলিয়ন 67000 আৰু 98 হয়নে যেনে ধৰণে আমি মাতিলো তেনে ধৰণে লিখিব লাগিব আখৰে লিখিব লাগিব হয়নে এতিয়া আমি আহো তোমালোকক অনুশীলনী দিছে যে সংখ্যাবোৰ আন্তৰ্জাতিক পদ্ধতিত শব্দৰে লিখা হলে কি হ'ব তোমালোকৰ মই কলো যে ধৰণে অংকটো দিছে 123 বিলিয়ন 45 মিলিয়ন 67000 আৰু 98 একক এনে ধৰণে লিখিব লাগিব আহা আমি চাও এতিয়া চোৱা তোমালোকে ইয়াত এটা সংখ্যা লৈছো আমি 9 2 3 8 1 0 5 2 5 4 3 0 মানে প্ৰথমটো তোমালোকক দিছিল 1 ৰ বিট যে কি আন্তৰ্জাতিক পদ্ধতিত শব্দৰে লিখিব লাগে এইটো তাৰ আগতে আমি কি কৰিব লাগিব আন্তৰ্জাতিক পদ্ধতিত আমি কমা দিব শিকিব লাগিব তাৰ পিছত কি কৰিম এইটো আমি অংকে আখৰে লিখিব পাৰিম হয়নে চাবা ইয়াত কমা দিব লাগিলে আমি তিনিটাৰ মুৰে দিব লাগিব কাৰণ আন্তৰ্জাতিক পদ্ধতিত এটা ঘৰত মানে এককৰ ঘৰত তিনিটা আছে একক দশক শতক তিনিটা সংখ্যা আছে তাৰ পিছত হাজাৰত আছে 1000 10000 আৰু 100000 তাৰ পিছত মিলিয়নত আছে মিলিয়ন 10 মিলিয়ন আৰু 100 মিলিয়ন মানে তিনিটা মুৰে আমি কি কৰিব লাগিব কমা দিব লাগিব চোৱা একক দশক শতক তাৰ পিছত 1000 10000 100000 তাৰ পিছত মিলিয়ন 10 মিলিয়ন আৰু 100 মিলিয়ন তাৰ পিছত বিলিয়ন 10 বিলিয়ন আৰু 100 বিলিয়ন হৈ গল এতিয়া চোৱা এই সংখ্যাটো কি কৰিব লাগিব আমি আখৰে লিখিব লাগিব যেনে ধৰণে চোৱা
মই তোমালোকক তেতিয়া কৈছিলোঁ যে ইয়াত যিটো তিনিটা আছে এই তিনিটাক আমি কি মাতিব লাগিব একেলগে মাতিব লাগিব মানে কেনেকুৱা 9 2 আৰু 3 লগ হৈ কিমান হৈছে 923 কিমান হৈছে 923 কি হ'ল এইটো বিলিয়নৰ ঘৰ কাৰণে এইটো কি হ'ব 923 বিলিয়ন চোৱা এইটো একক এইটো হাজাৰ এইটো হ'ব কি মিলিয়ন এই তিনিটা মিলিয়ন এইটো হয়নে এই তিনিটা মিলিয়নৰ ঘৰ আৰু এইটো কি হ'ল বিলিয়নৰ ঘৰ ভালদৰে মনোযোগ দিবা তিনিটা আছে কাৰণে ইয়াত যদি দুটা থাকিলে হয় তেতিয়াহ'লে আমি কি মাতিলে হয় 23 বিলিয়ন হয়নে যদি এটা থাকিলে হয় তেতিয়াহ'লে কি মাতিলে হয় 3 বিলিয়ন মাতিলে হয় একেবাৰে সহজ তোমালোকে চোৱা এতিয়া কি আছে ইয়াত 923 বিলিয়ন আছে লিখি লোৱা 923 বিলিয়ন তাৰপিছত কি আছে 810 এটো কিমানৰ ঘৰ মিলিয়নৰ ঘৰ 810 মিলিয়ন তাৰপিছত কিমান আছে 525 হাজাৰ তাৰপিছত কিমান আছে 430 হৈ গ'ল চোৱা এতিয়া আমাক প্ৰথমতে একৰ অনুসন্ধানী একৰ বিৰ প্ৰথমতে আমাক কি দিছিল আন্তৰ্জাতিক পদ্ধতিত শব্দেৰে লিখিব লাগিলে তোমালোকে কি কৰিব লাগিব এইটো লিখিব লাগিব হয়নে যেনে ধৰণে আছে তাৰপিছত চাবা তোমালোকক কি আছে 3 নম্বৰটোত আছে যে তলৰ সংখ্যাবোৰ আন্তৰ্জাতিক পদ্ধতিত কমা বহুৱা শব্দেৰে লিখা কমা প্ৰথমতে কি কৈছে এই সংখ্যাটো দি দিছে তাৰপিছত তোমালোকক কৈছে কমা বহুৱাব লাগিলে আমি কি কৰিব লাগিব শিকিলো ইয়াত যে তিনিটাৰ মূৰে মূৰে আমি কি কৰিব লাগিব কমা দিব লাগিব কমা দিয়াৰ পিছত কি কৈছে আখৰেৰে লিখিব দিছে হয়নে তাৰপিছত চোৱা 2 নম্বৰটোত দিছে যে কি তলৰ সংখ্যাবোৰ আন্তৰ্জাতিক পদ্ধতিত অংকেৰে লিখা তোমালোকক ধৰা দিয়া আছে এইটো সংখ্যা দিয়া আছে এইটো আখৰ মানে এইটো দিয়া আছে তোমালোকে তেতিয়া কি কৰিবা 923 বিলিয়ন চাবা মই কেনেকৈ কৰিব লাগে মই দেখুৱাইছো 923 বিলিয়ন প্ৰথমতে লিখি লোৱা 923 বিলিয়ন হয়নে সো আমি একক দশক শতক হাজাৰ অযুত লাখ লাখত যদি আমি লিখিব 5 লাখ লিখিব লাগে পাছৰ পিঠিত একক দশক শতক হাজাৰ অযুত লাখ যদি লিখিব লাগে আমি একৰ পিঠিত কেইটা শূন্য দিম 5টা শূন্য দিম একৰ পিঠিত 5টা শূন্য দিলে কিমান হ'ব 1 লাখ হৈ যাব হয়নে একক দশক শতক হাজাৰ অযুত লাখ হয়নে একৰ পিঠিত 5টা শূন্য দিলে কি হ'ব 1 লাখ যেনেদৰে হ'ব ইয়াত তোমালোকে কেইটা শূন্য দিব লাগিব চোৱা যেতিয়া বিলিয়ন আছে বিলিয়ন আহে কেইটা সংখ্যা একক দশক শতক তাৰপিছত হাজাৰ 10000 1000 ছয়টা হ'ল তাৰপিছত মিলিয়ন 10 মিলিয়ন আৰু 100 মিলিয়ন মানে কিমান হ'ল 9টা হ'ল 9টাৰ পিছত কি আহিব বিলিয়ন আহিব আমাক যেহেতু বিলিয়ন দিছে তাৰ পিছত আমি কেইটা লিখিম 9টা লিখিম 1 2 3 1 2 3 আৰু 1 2 3 চোৱা একক দশক শতক তাৰপিছত হাজাৰ 10000 1000 তাৰপিছত মিলিয়ন 10 মিলিয়ন 100 মিলিয়ন তাৰপিছত এটো হ'ল বিলিয়ন হৈ গ'ল চোৱা এবাৰ আমি আখৰৰ পৰা সংখ্যাই লিখি আছো একেবাৰে আগৰ দৰে সহজ মাত্ৰ তোমালোকে কি কৰিব লাগিব তালিকাখন ভালদৰে চাব লাগিব দুবাৰমান প্ৰেক্টিছ কৰিব লাগিব একেবাৰে সহজ হৈ যাব চোৱা তাৰপিছত 810 মিলিয়ন আছে মিলিয়নৰ ঘৰ কোনটো এইটো লিখা 810 লিখি দিয়া 810 তাৰপিছত কেইটা শূন্য হ'ব মিলিয়নত 6টা হ'ব একক 6টা হৈ গ'ল তাৰপিছত কিমান আছে 525,000 এটো এককৰ পৰা লিখি আহিবা একক দশক শতক তাৰপিছত আমি হাজাৰ পাম ইয়াত লিখি দিম 525,000 লিখি দিলো হয় তাৰপিছত কিমান আছে 430 লিখি দিলো যোগ কৰি দিয়া বাফলৰ পৰা কৰিবা সোঁফালৰ পৰা কৰি আহিব লাগিব আমি 0 1 8 3 2 ন চোৱা আমি আমাক প্ৰথমতে দিছিল কি যে কি তলৰ সংখ্যাবোৰ আন্তৰ্জাতিক পদ্ধতিৰে শব্দৰে লিখিব দিছিল এনেকুৱা এটা সংখ্যা দিছিল আমাক শব্দৰে লিখিব লাগে আমি এইটো শব্দৰে লিখিলো 2 নম্বৰটোত আছিল যে কি তলৰ আন্তৰ্জাতিক পদ্ধতিত সংখ্যা অংকেৰে লিখিব দিছিল অংকেৰে লিখিব দিলে তোমালোকক কেনেকুৱা দিব এনেকুৱা ধৰণৰ এটা প্ৰশ্ন দিব সেইটো অংকেৰে লিখিব লাগিব একেবাৰে সহজ চাবা তোমালোকে তাৰপিছত 3 নম্বৰটো কি দিছিল যে সংখ্যাবোৰত আন্তৰ্জাতিক পদ্ধতিৰ দ্বাৰা কমা বহুৱাব লাগে আমি কি কৰিব লাগিব তিনিটাৰ মূৰে মূৰে কমা দিব লাগিব আমি তিনিওটা একেলগে শিকিলো তোমালোকে কোকোজা লাগিছিলে আৰু এবাৰ চাই লবা ঠিক আছে
এতিয়া আমি 4 নম্বৰটো লৈ আহোঁ 4 নম্বৰটোত আমাক দিছে ভাৰতীয় পদ্ধতিৰ পৰা আন্তৰ্জাতিক পদ্ধতিলৈ নিয়া চ' আমি ভাৰতীয় পদ্ধতি আমি সৰুৰ পৰাই পাই আহিছোঁ চোৱা এইটো 17,11,57,193 হয়নে এইটো কি কৰিম আমি একেবাৰে সহজ পদ্ধতি আৰু ভুল নোহোৱাৰ বাবে তোমালোকে এনেধৰণে পাতি ল'বা এইটো একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি 17 কোটি হ'ল তাৰপিছত একক দশক শতক হাজাৰ অযুত লাখ 11 লাখ হ'ল তাৰপিছত আছে একক দশক শতক হাজাৰ 57,000 তাৰপিছত 193 আমি লিখি ল'লোঁ আৰু এইটো যোগ কৰি লোৱা 391751171 হয়নে এইটো ভাৰতীয় পদ্ধতিৰ হ'ল সংখ্যা হয়নে এইটো কি কৰিব লাগিব তোমালোকে আমাক ভাৰতীয় পদ্ধতিৰ পৰা আন্তৰ্জাতিক পদ্ধতিলৈ নিব দিছে এইটো তোমালোকে কাষত কৰি ল'বা আৰু এনেদৰে কাটি থ'বা চাবা এইটো কি হ'ল 17 11 5 7 1 9 হয়নে এইটো আমি পাতি ল'লোঁ কি হ'ল ভাৰতীয় পদ্ধতিৰ পৰা ভাৰতীয় পদ্ধতিত এইটো পাতি ল'লোঁ এতিয়া কি কৰিম আমি ইয়াৰ কমাবিলাক উঠুৱাই দিম চাবা 117157193 ভাৰতীয় পদ্ধতিত কি কৰিব লাগে একক দশক শতক হাজাৰত দিব লাগে কমা তাৰপিছত লাখত দিব লাগে তাৰপিছত দিব লাগে কোটিত এতিয়া যেহেতু আমি কমাবোৰ উঠুৱাই ল'লোঁ আৰু আন্তৰ্জাতিক পদ্ধতিত লিখিব লাগিব তেতিয়াহ'লে আমি কি কৰিব লাগিব এইটো তিনিটাৰ মূৰে মূৰে কমা দি লোৱা একক দশক শতক হাজাৰত দিলোঁ হয়নে তাৰপিছত 1000 10000 1000 দিলোঁ মিলিয়ন 10 মিলিয়ন 100 মিলিয়ন আমি কমাবোৰ দি ল'লোঁ এতিয়া চোৱা কি হ'ল তিনিটা শব্দ লগ লাগি 171 হ'ল 171 মিলিয়ন তাৰপিছত 157 কিমান হ'ল হাজাৰ তাৰপিছত 193 প্ৰথমতে আমি কি কৰিলোঁ কমাবোৰ উঠাই ল'লোঁ লৈ ফেলে কি কৰিলোঁ ইয়াত আমি এইটো নেক্সট লাইন এটা লিখি ল'বা কমা উঠুৱাই লৈ ফেলে ইয়াত কমাবোৰ দি ল'বা 1157193 এনেধৰণে কমাবোৰ দি ল'লোঁ এতিয়া কি কৰিব লাগিব আমি এইটো আখৰেৰে লিখিব লাগিব চোৱা 171 মিলিয়ন 157 হাজাৰ 193 হৈ গ'ল চোৱা আমাক কি দিছে 4 নম্বৰটো 4 নম্বৰ মই 3টো কৰি দিছোঁ 17,11,57,193 যিটো ভাৰতীয় পদ্ধতিৰ আমি কি কৰিলোঁ প্ৰথমতে এনেধৰণে পাতি ল'লোঁ কিহৰ বাবে যে আমাৰ ভুলৰ সংখ্যা কমি যায় ভুল হোৱাৰ চান্সটো কমি যায় এনেধৰণে পাতি ল'লোঁ লৈ পেলাই আমি কি কৰিলোঁ সংখ্যাৰে লিখি ল'লোঁ চোৱা সংখ্যাৰে লিখি লৈছোঁ তাৰপিছত কি কৈছোঁ সংখ্যাটো আকৌ এবাৰ লিখিছোঁ আৰু ইয়াৰ পৰা কমাবোৰ আঁতৰাই দিছোঁ ভাৰতীয় পদ্ধতিৰ কমাবোৰ আঁতৰাই দিছোঁ ভাৰতীয় পদ্ধতিৰ কমাবোৰ আঁতৰাই দি আমি কি কৰিছোঁ ইয়াত আন্তৰ্জাতিক পদ্ধতিৰ কমাবোৰ দি লৈছোঁ মানে আন্তৰ্জাতিক পদ্ধতিত কি কৰিব লাগে তিনিটাৰ মূৰে মূৰে কমাবোৰ দিব লাগে সেই চোৱা দি লৈছোঁ তাৰপিছত যেনেধৰণে আমি কমা দিছোঁ তেনেধৰণে মাতিছোঁ আৰু ইয়াত আমি কি কৰিছোঁ আখৰেৰে লিখি দিছোঁ একেবাৰে চিম্পুল হয় নেক্সট এইবাৰ চাবা তোমালোকে 5 নম্বৰটো কি দিছে যে আন্তৰ্জাতিক পদ্ধতিৰ পৰা ভাৰতীয় পদ্ধতিলৈ সংখ্যাবোৰ নিব দিছে আন্তৰ্জাতিক পদ্ধতিৰ এটা সংখ্যা আমি ধৰি লৈছোঁ কিতাপত নাই এইটো উদাহৰণ মই নিজে দি লৈছোঁ চোৱা 102 বিলিয়ন 331 মিলিয়ন 215,003 হয়নে এইটো আমি প্ৰথমতে কি কৰিম আমি সংখ্যাৰে লিখি ল'ম চাবা 102 কি হ'ব লাগিব বিলিয়ন হ'ব লাগিব বিলিয়ন হ'ব লাগিলে কেইটা শূন্য হ'ব এইপিনে 6টা 9টা শূন্য হ'ব 1 2 3 4 5 6 1 2 3 6 3 9টা আৰু হ'ল চাবা একক দশক শতক তাৰপিছত কি হ'ব হাজাৰ 10,000 100,000 মিলিয়ন 10 মিলিয়ন 100 মিলিয়ন তাৰপিছত এইটো হ'ব বিলিয়ন হয়নে 102 বিলিয়ন এনেধৰণে আমি কিয় লিখোঁ যে আমাৰ ভুলৰ সংখ্যাবোৰ কম হৈ যায় ভুলৰ চান্সবোৰ নোহোৱা হৈ যায় সেইবাবে আমি এনেধৰণে লিখি লওঁ তাৰপিছত তোমালোকে চোৱা কি আছে 331 মিলিয়ন মিলিয়ন হ'ব ক'ত একক দশক শতক মিলিয়ন কিমান হ'ব 331 কি দিছে মিলিয়ন দিছে 215,000 হ'লে কোনটো ঘৰ হ'ব এইটো ঘৰত 215টো হ'ব এইটো হ'ল হাজাৰৰ ঘৰ তাৰপিছত কিমান আছে 3 থাকিলে অকল 3টো ইয়াত বহুৱাই দিয়া 102,331,215,003 এইটো লিখিলোঁ 102,331,215,003
তাৰপিছত 003 এনেধৰণৰ হ'ব। তাৰপিছত এইটো মই মুচি দিব পাৰোঁ, তোমালোকে কি কৰিবা কাষত কাটি এনেকৈ কাটি থৈ দিবা। এইটো এতিয়া চোৱা আমি কি পালোঁ, এইটো আন্তৰ্জাতিক পদ্ধতিত আমি কমা দিয়া সংখ্যাটো পাই গ'লোঁ। এতিয়া এইটো কি কৰিব লাগিব, আমি ভাৰতীয় পদ্ধতিত নিব লাগিব। প্ৰথমতে কি কৰিম, কমাবোৰ উঠুৱাই ল'ম। 10231215003 কমা উঠুৱাই ল'লোঁ। এতিয়া কি কৰিম, আমি ভাৰতীয় পদ্ধতিত কমা দিম। চাবা ভাৰতীয় পদ্ধতিত ক'ত ক'ত কমা দিয়ে, হাজাৰ, লাখ আৰু কোটিত দিয়া। একক, দশক, শতক, হাজাৰ, অযুত, লাখ, তাৰপিছত নিযুত, কোটি। কিমান হৈ গ'ল হে, একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত, কোটি। 10,233 কোটি হ'ব। চোৱা একো নাই, যিটো যেনেকুৱা ধৰণে হয় তেনেধৰণে তোমালোকে বহুৱাই ল'বা। ইয়াত কি আছে, আমি মুঠতে কি কৰিব লাগিব, কমাবোৰ ভাৰতীয় পদ্ধতিত দি লোৱা। একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত, কোটি, হয়নে? চোৱা এইটো কিমান হ'ল, 10,233 কোটি হ'ব। এইটো লিখি লোৱা, 10,233 কোটি। কোটিৰ কামখিনি হৈ গ'ল। এতিয়া চোৱা কিমান আছে, 12 লাখ 15,000 তিনি হ'লে একেবাৰে সহজ। তোমালোকৰ কিতাপত থকা মই এটা কৰি দি আছোঁ। চোৱা তোমালোকৰ কিতাপত এইটো প্ৰথমতে আছে 6,000,000, 5 নম্বৰ একটো আছে, ঠিক আছে। 6,362,418 মিলিয়ন লিখিব লাগিব। একক, দশক, শতক, হাজাৰ, 10,000, 1,000, তাৰপিছত মিলিয়ন, 6 মিলিয়ন হৈ গ'ল। তাৰপিছত কি আছে, 362,000, 362, একক, দশক, শতক, হাজাৰ, 362,000। তাৰপিছত কিমান আছে, 418, 418 হ'ল। এতিয়া এইকেইটা কি কৰা, যোগ কৰি লোৱা। 8, 1, 4, 2, 6, 3, 6, 6, 3, 6, 2, 4, 1, 8 হ'লে। এইটো কমাবোৰ কিহত আছে, আন্তৰ্জাতিক পদ্ধতিত কমাবোৰ আছে। এতিয়া কি কৰিব লাগিব, কমাবোৰ উঠুৱাই ল'ব লাগিব। কমাবোৰ উঠুৱাই লোৱা, 6, 3, 6, 2, 4, 1, 8 কিহত দিব লাগিব, এতিয়া ভাৰতীয় পদ্ধতিৰ মতে কমাবোৰ দিব লাগিব। চাবা একক, দশক, শতক, হাজাৰত দিম। একক, দশক, শতক, হাজাৰত দিলোঁ, অযুত, লাখত দিলোঁ। একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত, কোটি নাই, ইয়াত কোটি দিব নালাগে, হয়নে? কিহত দিলোঁ, আমি হাজাৰত দিলোঁ আৰু লাখত দিলোঁ। কোটি নাই যিহেতু কোটিত দিব নালাগে। একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত, নিযুতত আছে, হয়নে? এতিয়া আমি কি বুলি মাতিম, এইটো কি হ'ব, এইটো 63 লাখ। চোৱা 63 লাখ। প্ৰথমতে কমা দি লৈছোঁ ন আমি, ঠিক আছে। কমা দি 63 লাখ, 62,000, 418 একেবাৰে চিম্পল হয়। চোৱা আমি কি কৰিলোঁ, আন্তৰ্জাতিক পদ্ধতিৰ পৰা ভাৰতীয় পদ্ধতিলৈ নিব দিছে। 6,362,418 আছিল। 6 মিলিয়নটো লিখিলোঁ আমি কেনেকৈ লিখিছোঁ, 6 একক, দশক, শতক, হাজাৰ, শতক, হাজাৰ, 10,000, 1,000, মিলিয়ন, 6 মিলিয়ন হৈ গ'ল। তাৰপিছত কিমান আছে, একক, দশক, শতক, হাজাৰত ঘৰত কিমান আছে, 362,000, তাৰপিছত 418 এইটো যোগ কৰি ল'লোঁ। ইয়াত লিখি ল'লোঁ আন্তৰ্জাতিক পদ্ধতিৰ মতে। তাৰপিছত আন্তৰ্জাতিক পদ্ধতিৰ কমাবোৰ উঠুৱাই দিলোঁ। উঠুৱাই দি পেলাই কি কৰিলোঁ, আমি ভাৰতীয় পদ্ধতিৰ কমাবোৰ দি ল'লোঁ। হাজাৰত দিছোঁ আৰু লাখত দিলোঁ। লাখত দিয়াৰ পিছত 63 লাখ 62,418 হ'ল। সেইটো আমি আখৰে লিখি লৈছোঁ। নেক্সটটো লৈ আহা। এইবাৰ চোৱা খালী ঠাই পূৰ কৰা। কি দিছে, 1 মিলিয়ন। 1 মিলিয়নত কিমান লাখ দিছে। প্ৰথমতে আমি কি লিখি ল'ম, 1 মিলিয়নটো লিখি ল'ম। চাবা একক, দশক, শতক, তাৰপিছত হাজাৰ, 10,000, 1,000, তাৰপিছত 1 মিলিয়ন হৈ গ'ল। 1 মিলিয়নটো আমি লিখি ল'লোঁ। কিহত চিন দিম আমি জানানে, লাখত চিন দিম। একক, দশক, শতক, হাজাৰ, অযুত, লাখ। কিমান লাখ পালোঁ, 10 লাখ আমি পালোঁ, হয়নে? ইয়াত 10 লাখ লিখি দিওঁ। একেবাৰে সহজ হয়। প্ৰথমতে আমি কি কৰিলোঁ, 1 মিলিয়ন লিখি ল'লোঁ। একক, দশক, শতক, হাজাৰ, 10,000, 1,000, মিলিয়ন, মিলিয়নটো লিখি ল'লোঁ। তাৰপিছত আমি এটা কমা দি দিলোঁ কিহত, লাখত। একক, দশক, শতক, হাজাৰ, অযুত, লাখত।
এটা আমি কমা দি দিলোঁ একেবাৰে চিম্পল এই অংকটো হয়নে তাৰপিছতটো চোৱা 10 মিলিয়নত কিমান লাখ আৰু কিমান কোটি কৈছে আমি ইয়াতে 1 মিলিয়ন লিখিছিলোঁ ইয়াত আমি 10 মিলিয়ন লিখি ল'লোঁ 10 মিলিয়নত কিমান লাখ উঠিছে চাবা একক দশক শতক হাজাৰ অযুত লাখ লাখত দিয়াৰ লগে লগে কি হ'ল এইটো হৈ গ'ল 100 লাখ হৈ গ'ল দেখিছে নাই তাৰপিছত কোটিত সুধিছে কোটিত হ'লে কিমান হ'ব চোৱা লাখ আছিল লাখ নিযুত কোটি কোটি মানে কিমান হৈ গ'ল 1 কোটি প্ৰথমতে আমি কিমান লিখিলোঁ 10 মিলিয়ন লিখি লৈছিলোঁ 10 মিলিয়ন লিখি লোৱাৰ পিছত এইটো কি হ'ল আমি প্ৰথমতে দিলোঁ লাখত চিন দিছোঁ কাৰণ আমাক লাখত সুধিছে 100 লাখ আৰু 100 লাখত কিমান হ'ল এইটো তোমাৰ 1 কোটি হয়নে কনসেপ্ট ক্লিয়াৰ হৈছে প্ৰথমতে আমি লিখি ল'ব লাগে এনেকৈ তাৰপিছত কমা দিয়াৰ টেকনিকবোৰ ইউজ কৰিব লাগে হয়নে তাৰপিছত চোৱা 10 কোটিত কিমান মিলিয়ন আমি এতিয়া প্ৰথমতে কি লিখি ল'ম 10 কোটি একক দশক শতক হাজাৰ অযুত লাখ নিযুত চোৱা 10 কোটি হৈ গ'ল একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি 10 কোটি হ'ল এতিয়া আমি কিহত চিন দিম মিলিয়নত চিন দিম মিলিয়ন কিমান হয় চোৱা একক দশক শতক হাজাৰ 10,000 1,000 মিলিয়ন দেখিছানে কিমান মিলিয়ন হ'ল 100 মিলিয়ন হৈ গ'ল হয়নে এতিয়া চোৱা নেক্সটটো 100 কোটি কৈছে আমি কিমান লিখিছিলোঁ ইয়াত 10 কোটি লিখিছিলোঁ এটা শূন্য বঢ়াই দিয়া কিমান হ'ব 100 কোটি হৈ গ'ল চোৱা একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি 100 কোটি হৈ গ'ল হয়নে এতিয়া কিহত চিন দিম বিলিয়নত চিন দিম বিলিয়নত চিন দিয়া একক দশক শতক 10,000 10,000 1,000 মিলিয়ন 10 বিলিয়ন 100 মিলিয়ন তাৰপিছত বিলিয়ন কিমান পালোঁ 1 বিলিয়ন এনেধৰণে অংকবোৰ কৰিব পাৰি হয়নে একেবাৰে চিম্পল হয় তোমালোকে মাত্ৰ প্ৰেক্টিছ কৰিবা ঠিক আছে এইবাৰ চোৱা অনুশীলনী 1 চিট কি দিছে প্ৰথমতে আমাক কোনটো সৰু বা কোনটো ডাঙৰ হেতু বিচাৰি উলিয়াব দিছে তোমালোকক মই এটা যিকোনো এটা সংখ্যা দিছো চোৱা 2222 আৰু 2221 কোনটো ডাঙৰ সংখ্যা আমি দেখা পাই গম পাওঁ যে এইটো ডাঙৰ তেনেধৰণে আমি কি চিন দিব লাগিব এইটো চিন দিব লাগিব ইয়াত চোৱা তোমালোকে 2,31,596 আৰু ইয়াত আছে 2,30,698 হয়নে ইয়াত কোনটো আছে তোমালোকে কোনটো ডাঙৰ দেখিলা 2,31,596 টো ডাঙৰ বুলি আমি গম পালো সেইভাবে কি দিব লাগিব ইয়াত এইডাল চিন দি হয়নে তাৰ পাছৰটো চোৱা 2 নম্বৰ তোমালোকক আছে মই এটা এটা উদাহৰণ কৰি দিছো বাকিবোৰ তোমালোকে কৰি চাবা এতিয়া আছে চোৱা 70,06,013 আৰু আছে কিমান 130,691,040 এইটো অংক তোমালোকে পাতি ল'ব লাগিব নহলে তোমালোকৰ কনফিউজন থাকি যাব মই তোমালোকক দেখুৱাই দিছো চাবা 70 লাখ 70 টো লিখি ললো একক দশক শতক হাজাৰ অযুত লাখ একক দশক শতক হাজাৰ অযুত লাখ 70 লাখ হ'ল 6,000 তাৰপিছত কিমান 13 এইটো যোগ কৰিলে কিমান হ'ব 0,06013 হয় এইটো ইয়াত লিখি লোৱা 70 লাখ 6,013 হয় বেলেগ কাষত কৰি চাবা তোমালোকে মই মুছি দিলোঁ এতিয়া তাৰপিছত চোৱা 130 মিলিয়ন এইটো এনেকুৱা পাতি লোৱা 130 মিলিয়ন হ'বলৈ কেইটা শূন্য দিব লাগিব 6টা শূন্য দিলোঁ তাৰপিছত 691,000 বুজি পাই আছা চোৱা তাৰপিছত কিমান 40 লিখি লোৱা 0,40,196,031 হয়নে এইটো ইয়াত লিখি লোৱা 130691040 এতিয়া চোৱা তোমালোকে এটা আছে তোমাৰ ভাৰতীয় পৰ্যায়ৰ ভাৰতীয় তালিকাত আৰু আনটো আছে আন্তৰ্জাতিক পৰ্যায়ত আছে সেয়েহে দুটা একে কৰি লোৱা ভাৰতীয় পৰ্যায়ত কৰি লোৱা তেতিয়া আমাৰ চাবলৈ বা বুজিবলৈ বিশেষ সুবিধা হ'ব হাজাৰ অযুত লাখ 70 লাখ 6,013 এইটো কমাবোৰ উঠাই লৈ 130691040 এতিয়া ভাৰতীয় পৰ্যায়ত কমাব দি লোৱা একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি এতিয়া চোৱা এটাত পালো আমি 70,06,013 আনটোত পালো 13,06,00,000
91,040 কোনটো ডাঙৰ হ'ব এইটো ডাঙৰ হ'ব এনেধৰণে তোমালোকে কি কৰিব লাগে অংকবোৰ কৰি চাবা আৰু এনেধৰণে পাতিবা চাবা তোমালোকে এটা ভুল নোহোৱা এটা তোমালোকক মই পদ্ধতি শিকাই দিলোঁ যে প্ৰথমতে কি কৰিবা সংখ্যাবোৰ এনেধৰণে পাতি ল'বা লৈ ফালে দুটা একেই কৰি ল'বা দুটা একেই কৰি ল'লে একেবাৰে সহজ হয় যেটো তোমালোকৰ প্ৰেক্টিছত বহুত সুবিধা হ'ব পিছত পৰীক্ষাত বা তোমালোকে যেতিয়া ভালদৰে জানা হ'বা তেতিয়া তোমালোকে এটো নেকৈ নাপাতিলেও কৰিব পাৰিবা ঠিক আছে 1 আৰু 2 টো আমি আলোচনা কৰিলো এটো 1 আছিল এটো 2 আছিল তোমালোকে বাকিবোৰ কৰিবা এতিয়া আমি বাকিখিনি আহো এইবাৰ চোৱা তোমালোকৰ পাঠ্যক্ৰমৰ 3 আৰু 4 নং প্ৰশ্নৰ বাবে মই তোমালোকক এটো বুজাই দিছো এটা নিৰ্দিষ্ট আমি এটা সংখ্যা লিখি লৈছো ইয়াত কেইটা সংখ্যা আছে 1 2 3 4 5 6টা তোমালোকক প্ৰথমটো দিছিল 3টা 4টা দিছিল আৰু 4 নম্বৰটো দিছিল 6টা সংখ্যা যিমানটা সংখ্যা নিদিয়ক কিয় আটাইতকৈ ডাঙৰ সংখ্যাটো লিখিব লগা হলে কি কৰিব লাগিব আমি ইয়াৰ এটা শূন্য দি লোৱা 7টা থাকক 3 4 5 6 7টা আটাইতকৈ ডাঙৰ সংখ্যা লিখিব লাগিলে কি কৰিব লাগিব আটাইতকৈ ডাঙৰ সংখ্যাৰ পৰা আৰম্ভ কৰা আটাইতকৈ ডাঙৰ সংখ্যা কোনটো আছে 8 তাৰ পিছত কোনটো আছে 5 তাৰ পিছত কোনটো আছে 4 তাৰ পিছত আছে 3 তাৰ পিছত আছে 2 তাৰ পিছত 1 তাৰ পিছত 0 হয়নে যেতিয়া তোমালোক আটাইতকৈ ডাঙৰ সংখ্যা লিখিব দিব এইকেইটা অংকেৰে তেতিয়া কি কৰিবা আটাইতকৈ ডাঙৰ সংখ্যাটো লিখি দিবা চাবা কোনটো ইয়াত 8 টো ডাঙৰ আছে আটাইতকৈ তাৰ পিছত কোনটো আছে 5 আছে তাৰ পিছত কোনটো হ'ব 4 তাৰ পিছত কোনটো 3 তাৰ পিছত 2 তাৰ পিছত 1 তাৰ পিছত 0 হয়নে কনসেপ্ট ক্লিয়াৰ তাৰ পিছত চোৱা সৰুটো লিখিব লাগিলে কি কৰিব লগা আটাইতকৈ সৰু সংখ্যাটোৰে আৰম্ভ কৰা 1 শূন্য আগত বহুৱাব নোৱাৰো আমি শূন্যটো ইয়াৰ পিছত বহুৱা তাৰ পিছত সিৰিয়েলি লিখি যোৱা ডাঙৰটো 2 3 4 5 8 হৈ গ'ল একেবাৰে ইজি 3 আৰু 4 টোৰ বাবে মই তোমালোকক দেখুৱাই দিলো যিকোনো সংখ্যা দিব পাৰে তোমাক ইয়াত 7টা দিব পাৰে 2টা দিব পাৰে 3টা দিব পাৰে 4টা দিব পাৰে যিমানে সংখ্যা দিয়ক কিয় তোমালোকে কি কৰিবা প্ৰথমতে আটাইতকৈ ডাঙৰ সংখ্যা লিখিব লাগিলে সংখ্যাটো আটাইতকৈ ডাঙৰ অংকটোৰে আৰম্ভ কৰিবা তেনে ধৰা আমি ইয়াত 8 বহালো তাৰপিছত 5 তাৰপিছত 4 তাৰপিছত 3 তাৰপিছত 2 তাৰপিছত 1 তাৰপিছত 0 আৰু আটাইতকৈ সৰুটো লিখিব লাগিলে আমি কি কৰিব লাগিব আটাইতকৈ সৰু সংখ্যাটোৰ পৰা ক্ৰমান্বয়ে বঢ়াই গৈ থাকিব লাগিব ঠিক আছে 3 আৰু 4 টো তোমালোকে কৰিবা নেক্সট লৈ আহো আমি এতিয়া তোমালোকে চোৱা 5 নম্বৰটো দিছে তলত দিয়া অংক 4টাৰ যিকোনো এটাক দুবাৰ ব্যৱহাৰ কৰি 5টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যা দুটা লিখিব দিছে এই 4টা সংখ্যা দিছে কিন্তু আমাক অংক বিশিষ্ট কেইটা কৰিব দিছে 5টা অংক বিশিষ্ট এটা সংখ্যা লিখিব দিছে ইয়াৰে যিকোনো এটা সংখ্যাক আমি দুবাৰ ব্যৱহাৰ কৰিব পাৰিম হয়নে আটাইতকৈ ডাঙৰ কোনটো হ'ব আৰু আটাইতকৈ সৰু কোনটো হ'ব সেইটো আমাক লিখিব দিছে আটাইতকৈ ডাঙৰ লিখিব লাগিলে মই তোমালোকক কি বুলি কৈছিলো যে আটাইতকৈ ডাঙৰ সংখ্যাৰে আৰম্ভ কৰিব লাগে ইয়াত কি কৈছে এটা সংখ্যাক আমি দুবাৰ ৰিপিট কৰিব পাৰিম যেহেতু আটাইতকৈ ডাঙৰ সংখ্যা লিখিম সেইবাবে আমি আটাইতকৈ ডাঙৰ সংখ্যাটো দুবাৰ ব্যৱহাৰ কৰি দিম ইয়াত চাবা আটাইতকৈ ডাঙৰ সংখ্যা 7 আছে সেইবাবে আমি 7 টো দুবাৰ ব্যৱহাৰ কৰি দিলো বাকিবিলাক সিৰিয়েলি লিখিছো 5 4 3 হৈ গ'ল যেতিয়া আটাইতকৈ সৰু লিখিব দিব তেতিয়া কি কৰিবা আটাইতকৈ সৰু সংখ্যাটো দুবাৰ ব্যৱহাৰ কৰিবা চাবা ইয়াত আটাইতকৈ সৰু সংখ্যা 3 আছে 3 টো দুবাৰ ব্যৱহাৰ কৰা তাৰপিছত 4 5 7 একেবাৰে ইজি মই এটা কৈ দিলো বাকিবোৰ তোমালোকে কৰিবা নেক্সট এতিয়া চোৱা তোমালোকে 6 নম্বৰটোত কি দিছে যে অংকৰ পুনৰাবৃত্তি নকৰাকৈ অংকবোৰ আমি কি কৰিব লাগিব ৰিপিট লিখিব নোৱাৰো 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যা দুটা লিখা চোৱা অংকৰ পুনৰাবৃত্তি কৰিব নোৱাৰো আৰু কি লিখিব লাগিব 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যা দুটা হ'ল আটাইতকৈ ডাঙৰ সংখ্যা 4টা অংকৰে লিখিব পৰা 9 8 7 6 ইয়াত এটা অংকৰ পুনৰাবৃত্তি হোৱা নাই আৰু আটাইতকৈ সৰু হ'ব 1023 ইয়াতো এটা অংকৰ পুনৰাবৃত্তি হোৱা নাই কিন্তু আমাক চোৱা এই কি দিছে এককৰ ঘৰত কি থাকিব লাগিব 7 থাকিব লাগিব তেতিয়া হলে ডাঙৰ সংখ্যাটো কি হ'ব এককৰ ঘৰত 7 থাকিব লাগিব চোৱা এককৰ ঘৰত যদি 7 থাকিব লাগে এই সংখ্যাটোৰ 7 টো ক'ত আছে দশকৰ স্থানত আছে এটো চেঞ্জ কৰি দিয়া ৰিপিট কৰি 9867 আৰু সৰুটো কোনটো হ'ব সৰুটো কি লিখিব দিছে 7 লিখিব দিছে দুৱাৰটো 7 হ'ব লাগিব একৰ স্থানত 7 থাকিব লাগিব তে সৰুটো চেঞ্জ কৰি তোমালোকে লিখি দিয়া 1023 ৰ হলনি 27 লিখাৰ কাৰণটো হ'ল কি আমাক এইটোত কৈছে যে এককৰ স্থানত 7 থাকিব লাগিব হয়নে তাৰ পিছত বি টো লৈ আহা বি টো তোমালোকক কৈছে যে এককৰ স্থানত 5 থাকিব লাগিব সংখ্যাটো কি আছিল এইটো আছিল এইবাৰ মাত্ৰ কি কৈছে এককৰ স্থানত 5 লিখি দিয়া একেবাৰে সহজ 9865 হয়নে
আৰু সৰুটো কি হ'ব 1023 জায়গাত কি লিখিম 5 লিখি দিম হয় হৈ গ'ল তাৰপিছত চি নম্বৰটো চোৱা দশকৰ স্থানত কি থাকিব দশকৰ স্থানত শূন্য থাকিব লাগিব মানে এই স্থানটোত শূন্য দি দিয়ে হয়নে 9807 দি দিয়ে হৈ গ'ল আৰু সৰুটো কি হ'ব 1203 আটাইতকৈ সৰু হয়নে শূন্যটো ইয়াত আছেই আমাৰ সেইভাবে ইয়াত নতুনকৈ দিব লগা নহ'ল সেইভাবে এইটো আমি কি কৰিলোঁ ইয়াত শূন্যটো আনি ল'লোঁ হয়নে নেক্সট চোৱা চি নম্বৰটো হৈ গ'ল এতিয়া চোৱা তোমালোকে ডি নম্বৰটো কি আছে মুছি লোৱা তোমালোকেতো মুছি ল'ব নোৱাৰা মই বৰ্ডৰ কাৰণে বুজিছে ল'ব পাৰিছোঁ তোমালোকে তলত লিখিবা চাবা ডি নম্বৰটো কি হ'ব ডি নম্বৰটোত আমাক সুধিছে শতকৰ স্থানত 3 থাকিব লাগিব শতকৰ স্থানত 3 থাকিব লাগিব শতকৰ স্থানত 3 থাকিব লাগিলে কি কৰিবা ইয়াত মাত্ৰ 3 টো বহাই দিবা আৰু ডাঙৰ সংখ্যা হ'ব লাগিব আটাইতকৈ ডাঙৰ সংখ্যা হ'ব লাগিব 9387 দেখিছানে শতকৰ জায়গাত আমি 3 টো বহা লৈছো যদি 6 টো বহালো হয় এটো সৰু সংখ্যা হৈ গ'ল হয় আমি যিমান পাৰো ডাঙৰ সংখ্যা লিখিব লাগিব নহয় জানো সেইভাবে আমি কি কৰিলো ইয়াত 3 টো আনিলো তাৰ পিছত 8 আৰু 7 টো লিখিলো আৰু 4টা অংক বিশিষ্ট হ'ব লাগিব সেইকাৰণে 6 টোৰ প্ৰয়োজন নহল নেক্সট চোৱা সৰুটো কি হ'ব তোমালোকৰ 4টা অংক বিশিষ্ট সৰুটো আৰু কি থাকিব লাগিব দশকৰ স্থানত 3 থাকিব লাগিব 1302 দেখিছা 1302 ইয়াত 3 আছে বাবে আমি নতুনকৈ বহুৱাব লগা নাই মাত্ৰ 3 টো আমি শতকৰ ঘৰত আনিছো তাৰ পিছত 0 আৰু 2 লিখি দিছো একেবাৰে হল বুজি পাইছা এবাৰ চোৱা ই নম্বৰটো হাজাৰৰ স্থানত 6 থাকিব লাগিব হাজাৰৰ স্থানত 6 থাকিব লাগিব এইবাৰ কি কৈছে ই নম্বৰটো হাজাৰৰ স্থানত 6 থাকিব লাগিব ইয়াত 6 আছে এটা হেতু কি হল আনা তোমালোকে হাজাৰৰ স্থানত আনি দিয়া তাৰ পিছত ডাঙৰ গিটা লিখি দিয়া হৈ গ'ল ইয়াত চোৱা ইয়াত হাজাৰৰ ঘৰত 6 আছে নেকি তাত সেই সংখ্যাটোত 6 আছে নেকি কবা নাই ন সেইভাবে কি কৰিব লাগিব 6 লাগিব হাজাৰৰ ঘৰত 6012 এইটো আটাইতকৈ সৰু এই এটা সংখ্যা বুজি পাইছা তোমালোকে চোৱা ডি নম্বৰটো আমাক সুধিছিল কি যে আটাইতকৈ 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা আৰু সৰু সংখ্যাটো আমি লিখি লৈছো চোৱা 9876 আৰু সৰুটো হ'ল 1023 হয়নে এতিয়া চোৱা যিমানবিলাক আমাক ইয়াত ৰিজন দিছে বা আমাক যিবিলাক আমাক ক্লজ দিছে সেইবিলাকৰ লৈ পেলাই আমি কি কৰিলো যে ইয়াত ডি নম্বৰটো দিছে যে আমাক ধৰা শতকৰ স্থানত 3 থাকিব লাগিব এই সংখ্যাটোত আমি শতকৰ স্থানত 3 টো বহুৱাই লৈছো মানে একেবাৰে সিম্পল অংকবোৰ মাত্ৰ তোমালোকে ৰিপিট কৰিবা অংকবোৰ কৰি চাবা ঠিক আছে এটা নেক্সট 7 নম্বৰটো চোৱা তিনিটা বিভিন্ন অংক ব্যৱহাৰ কৰি গঠন কৰিব পৰা 6টা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো তিনিটা অংক এতিয়া চোৱা তোমালোকে অংকটো এনে ধৰণে ভাবি লোৱা যে তিনিটা অংক ব্যৱহাৰ কৰি আটাইতকৈ সৰু সংখ্যা কি লিখিব পাৰি তিনিটা অংক ব্যৱহাৰ কৰিব পাৰা ব্যৱহাৰ কৰি লিখিব পৰা আটাইতকৈ সৰু সংখ্যা হ'ব তোমাৰ 102 হয়নে কি হ'ব আটাইতকৈ সৰু সংখ্যা হ'ব 102 কিন্তু এই সংখ্যাটো আমি কি কৰিব লাগিব এই সংখ্যাটোক আমি 6টা অংক বিশিষ্ট কৰিব লাগিব 6টা অংক বিশিষ্ট কৰিব লাগিব মানে এটা সংখ্যা আমি আৰু 3 বাৰ বঢ়াই দিব লাগিব ইয়াত চোৱা তোমালোকে 1 টো যদি বঢ়াই দিও আমি কিমান হ'ব চোৱা তোমালোকে ইয়াত 1 টো যদি আমি 3 বাৰ বঢ়াই দিও আৰু ইয়াত লিখো 102 এইটোত কৰি সৰু হ'ব নেকি কিবা চোৱা এইবাৰ আমি 10002 6টা অংক বিশিষ্ট হল 6টা অংক বিশিষ্ট তে চোৱা এইটো কৰাতকৈ আমি এইটো কৰিব পাৰো তে চোৱা আটাইতকৈ 3টা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো আমি কি লিখিব পাৰো 102 আৰু সংখ্যাবোৰ আমি কি কৰা নাই ইয়াত ৰিপিট কৰা নাই মানে এটা সংখ্যাই দুবাৰ লিখা নাই হয়নে কিন্তু চোৱা আমাক সুধিছে কি যে 6টা অংক বিশিষ্ট কৰিব লাগিব 3টা সংখ্যা 6টা কৰ 6টা কৰিব লাগিলে আমি অংকবোৰ ৰিপিট কৰিব লাগিব তে আটাইতকৈ সৰু সংখ্যাটো কোনটো আছে সেইটো ৰিপিট কৰা তোমালোকক যেতিয়া সুধে যে 6টা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো তেতিয়া হলে আটাইতকৈ যিটো সৰু সংখ্যা আছে ইয়াত সেইটো বঢ়াই দিবা এতেকে উত্তৰ কি হ'ব এতেকে আমি কি লিখিব পাৰিম 6টা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো হ'ব 1 4টা শূন্য আৰু 2 কথাটো মনোযোগ দিবা তোমালোকে যে প্ৰথমতে আমাক সুধিছিল যে 3টা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো 6টা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যা বনাব লাগে 3টা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যা মই কি কৰিছিলো 102 এইটো অংক কি কৰিব লাগে 6টা অংক বিশিষ্ট কৰিব লাগিব আৰু আটাইতকৈ সৰু সংখ্যা বনাব লাগিব সৰু সংখ্যা বনাব লাগিব কাৰণে ইয়াৰ আটাইতকৈ সৰু সংখ্যাটো আমি বঢ়াই দিলো
হৈ গ'ল 6টা অংক বিশিষ্ট। এতিয়া নেক্সট লৈ 8 নম্বৰটো দিছে 3টা বিভিন্ন অংক ব্যৱহাৰ কৰি গঠন কৰিব পৰা 5টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো লিখা। এতিয়া তোমালোকে এটা কথা ভাবা যে 3টা অংক ব্যৱহাৰ কৰি আটাইতকৈ ডাঙৰ সংখ্যা কি হ'ব? চোৱা আটাইতকৈ 3টা অংক ব্যৱহাৰ কৰি 9 8 7 এইটো আটাইতকৈ ডাঙৰ সংখ্যা হ'ব সংখ্যাবোৰ ৰিপিট নকৰাকৈ, হয়নে? বিভিন্ন অংক লিখি পেলাই আটাইতকৈ ডাঙৰ সংখ্যা হ'ব এইটো। এতিয়া মই তোমালোকক কি কৈছোঁ, যেতিয়া সৰু থাকে তেতিয়া কি কৰিব লাগে? সৰু সংখ্যাটো বঢ়াই দিব লাগে। এতিয়া কি কৈছে? ডাঙৰ সংখ্যা কৈছে। ডাঙৰ সংখ্যা ক'লে আমি কি কৰিব লাগিব? যে ডাঙৰ সংখ্যাটো বঢ়াই দিয়া। কেইটা অংক হ'ব লাগিব? 5টা সংখ্যা হ'ব লাগিব। ইয়াত কি লিখিব লাগিব তোমালোকে? আটাইতকৈ ডাঙৰ সংখ্যাটো বঢ়াই দিয়া তোমালোকে 99987 5টা অংক হৈ গ'ল। একেবাৰে ইজি, হয়নে? হয়নে নাই? এতিয়া চোৱা তোমালোকে 9 নম্বৰটো। 9 নম্বৰটোত কৈছে 4টা বিভিন্ন অংক ব্যৱহাৰ কৰি গঠন কৰিব পৰা 7টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো লিখা। 4টা বিভিন্ন অংক লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যা কি সেইটো আমি লিখিলোঁ। চোৱা 4টা অংক ব্যৱহাৰ কৰি 9876 এইটো আটাইতকৈ ডাঙৰ সংখ্যা। এইটো আমি কি কৰিব লাগিব? এইটোক আমি কি কৰিব লাগিব? 7টা অংক বিশিষ্ট কৰিব লাগিব। আৰু কি কৈছে? ডাঙৰ নে সৰু কৈছে? যদি সৰু ক'লেহেঁতেন আমি সৰুটো বঢ়ালোঁ হয়। যিহেতু আমাক ডাঙৰটো কৈছে, ডাঙৰটো কোৱা বাবে ইয়াত আমি ডাঙৰ সংখ্যাটো বঢ়াই দিম। কেইটা হ'ব লাগিব? 1 2 3 4 5 6 7 7টা অংক বিশিষ্ট কৈছে। এনচাৰ কি লিখিব লাগিব? 7টা অংক বিশিষ্ট আটাইতকৈ সৰু নহয় দেই, ডাঙৰ হ'ব। ইয়াত ডাঙৰ সংখ্যাটো হ'ব 1 2 3 4 5 6 7 9টো আমি বঢ়াই দিলোঁ, হ'লনে? এতিয়া চোৱা 10 নম্বৰটো। 10 নম্বৰটোত কৈছে 4টা বিভিন্ন অংক ব্যৱহাৰ কৰি গঠন কৰিব পৰা 7টা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো লিখা। এতিয়া চোৱা তোমালোকে ভাবি লোৱা যে 4টা অংকে লিখিব পৰা আটাইতকৈ সৰু সংখ্যা কি সেইটো লিখি লোৱা। 1023 বেলেগ বেলেগ সংখ্যাৰে আমি লিখিছোঁ 1023। এতিয়া কি কৈছে তোমালোকক? 7টা অংক বিশিষ্ট কৰিব দিছে এইটো, আৰু আটাইতকৈ সৰু সংখ্যাটো লিখিব দিছে। সৰু সংখ্যা লিখিব দিলে কোনটো বঢ়াব লাগিব? সৰু সংখ্যাটো বঢ়াব লাগিব। ইয়াত কোনটো সৰু আছে? শূন্যটো সৰু আছে। সেইকাৰণে কেইটা হ'ব লাগিব? 7টা হ'ব লাগিব। 1 2 1 2 3 2 আৰু 3 কেইটা বঢ়াই দিলোঁ আমি? 0 3টা বঢ়াই দিলোঁ। তাৰপিছত অংকটো কি হৈ গ'ল? 7টা অংক বিশিষ্ট হৈ গ'ল। চোৱা 1 2 3 4 5 6 7 7টা অংক বিশিষ্ট হৈ গ'ল। একেবাৰে ইজি হয়। ঠিক আছে, আজিলৈ আমি 1Cৰ এইখিনিতে সমাপ্ত কৰোঁ। নেক্সট ক্লাছত আমি বাকীখিনি পঢ়িম। ঠিক আছে, এইখিনি সময়ত তোমালোকে অংকবোৰ ৰিপিট কৰি চাবা আৰু অংকবোৰ ঘৰত কৰিবা। ঠিক আছে।